আমি উপস্থিত আছোঁ যোৰহাট বিধানসভা সমষ্টিত আৰু যোৰহাট বিধানসভা সমষ্টিত এবাৰ বিজেপি পৰা ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰিছে হিতেন্দ্ৰনাথ গোস্বামী আৰু সমান্তৰালভাৱে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। যোৰহাটৰ এইসকল মহিলা আছে, এইসকল ৰাইজে কি ক'ব? মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ। এতিয়া যোৰহাটবাসীৰ সিদ্ধান্ত ফাইনেলি কি হ'ব? এবাৰ হিতেন দা জিকিব, ইয়াত কোনো কথাই নাই, আমি জিকিমেই। হিতেন দা বিপুল পৰিমাণে ভোটত জিকিব। এতিয়া কথাটো হ'ল যে আগৰবাৰৰ পৰা ডিফাৰেঞ্চটো অকণমান বহুত বেছি হ'ব, কাৰণ আমাৰ যিগৰাকী MP তেওঁক আমি দেখাই নাই। তেওঁ একচুৱেলি আমাৰ ভাৰততে থাকে নে পাকিস্তানতে থাকে আমি একোৱে গম নাপাওঁ। মানুহেতো ওচৰৰ পৰাও দেখা নাই আৰু ফোন কৰিলেও তেওঁকো ফোন পোৱা নাযায়। 2 বছৰত তেওঁ চাওঁতেও আমি দেখা পোৱা নাই। চ' ইয়াত কোনো কণ্টেষ্টে নহয়, আমাৰ হিতেন দা একদম ইজিলি জিকিব এইবাৰ। দুবছৰ আমাৰ যোৰহাটৰ উন্নয়নৰ বাবে তেওঁ একোৱে কৰিব নোৱাৰিলে ন। আজিলৈকে 2 বছৰ আমি তেওঁক দেখাটো নাপালোৱে, আৰু 2 বছৰ আমি যোৰহাটৰ উন্নয়নৰ বাবে তেওঁ একোৱে নকৰিলে। সেইবাবে আমি চিয়'ৰ আমি হিতেন দাকে জিকাম। আৰু যোৰহাটৰ ৰাইজৰ ফাইনেল সিদ্ধান্ত কি? আমাৰ হিতেন দা বাদে আমি হিতেন দা বাঢ়ি আমাৰ হিতেন দাই আমাক বহুত সহায় কৰিছে, আৰু তেওঁক আমাৰ বিধায়ক হিচাপে আমি বহুত ভাল পাওঁ, আৰু আমি যি বিচাৰোঁ তাকে তেওঁলোকে আমাক সহায় কৰে, আৰু গতিকে আমি তেওঁক যোৰহাটবাসীয়ে সকলোৱে ভাল পায়, আৰু হিতেন দাকে আমি চবেই দিম বুলি আশা কৰিছোঁ, আৰু তেওঁকে আমি আদৰি ল'ম। আমি আচলতে আমি সকলোখিনি আমি 50টি পঞ্চায়তৰ পৰা আহিছোঁ। আমি গোটেই আটাইখিনি মহিলা, আমি গোটৰ মহিলা। আমাক চৰকাৰে আমাক বহুত সুবিধা দিছে, আৰু বিশেষকৈ আমাক গোটৰ মহিলাবিলাকক আগবাঢ়ি যোৱাটো বহুত সুবিধা দিছে। গতিকে আমি ভাবিছোঁ আৰু সুবিধা পাই আমাৰ মহিলাখিনি আৰু আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আশা কৰি আমি বিজেপিক জিকাবৰ বাবে চেষ্টা কৰিছোঁ। সাংসদজন উঠিছে এবাৰ কংগ্ৰেছৰ পৰা। সাংসদে আমাক একো কৰা নাই। আমি 2 বছৰে তেখেতক আমি দেখাও নাই, আৰু তেখেতে আমাৰ গাঁওবুঢ়ী অঞ্চলবিলাকলৈ যোৱা নাই, গোটৰ খা খবৰ একো লোৱা নাই। গতিকে আমি গোটৰ মহিলা হিচাপে আমি তেখেতক নিবিচাৰোঁ। আমি বিচাৰোঁ আমাৰ বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাট সমষ্টিৰ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া। গুৰুত্বপূৰ্ণ কথা, বহু মহিলা আছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যোৰহাটবাসীৰ এইবাৰ ফাইনেল সিদ্ধান্ত কি? যোৰহাটবাসীয়েতো গৌৰৱ গগৈক নিবিচাৰে, হিতেন্দ্ৰনাথক বিচাৰে। আৰু মই গৌৰৱ গগৈটো আপোনালোকৰ সাংসদ মানে তেখেতেতো সাংসদ হৈ যোৰহাটবাসীৰ কাৰণে কোনো কাম কৰা নাই। তেখেতৰ চেহেৰাও আমি দেখা নাই। অকল ইলেকশ্যনৰ সময়ত আহি গাড়ীত উঠি পেলাই অলপ প্ৰচেছন কৰিছিলে, সেইকাৰণে আমি দেখিছোঁ। তাৰপিছত আমি তেখেতৰ চেহেৰাও দেখা নাই। আৰু যি বছৰি যিটো মানে সাংসদ পুঁজি আহে 5 কোটি টকা, সেই 5 কোটি টকাৰ যদি 2 কোটি টকাও তেখেতে আমাক দেখুৱাব পাৰিলেহেঁতেন যে মই এইকণ উন্নয়ন কৰিছোঁ বুলি, তেতিয়াও আমি তেখেতক কৰিলোহেঁতেন। কিন্তু আমিতো 2 কোটি টকাৰ উন্নয়ন একোৱেই দেখা নাই, 5 কোটি টকাৰ উন্নয়নটো দেখা নাই, 2 কোটিও দেখা নাই। সেইকাৰণে আমাক নালাগে গৌৰৱ গগৈক, আমাক হিতেন দাকে লাগে। আমালোকে হিতেন লাগে, আৰু কাকো নালাগে। আমাক হিতেন দাই লাগে। বিজেপি জিন্দাবাদ। সাংসদগৰাকী এবাৰ উঠিছে আপোনালোকৰ? আমাক একো সুবিধা দিয়াই নাই আজিলৈকে, আমি একো পোৱাই নাই। আমি যি পাইছোঁ আমি বিজেপি চৰকাৰৰ পৰা পাইছোঁ। আমাৰ বিজেপিয়ে লাগে। বাইদেউ, অকণমান আপোনাৰ ওচৰলৈ আহিলোঁ। আমি বিজেপিকে বিচাৰোঁ, কাৰণ তেওঁলোকে আমাৰ কাৰণে বহুতখিনি সা সুবিধা আগবঢ়াইছে। আঁচনিখিনি বাদেই দিছোঁ, কিন্তু উঠি অহা প্ৰজন্মৰ কাৰণে মানে বহুতখিনি কৰিছে। শিক্ষাৰ ফালৰ পৰাও বা চিকিৎসাৰ ফালৰ পৰাও এতিয়া চিকিৎসা মহাবিদ্যালয় বনাইছে বা হেৰি কৰিছে। বহুতখিনি সা সুবিধাই পাইছোঁ আমি। মানে লোকসভাৰ কংগ্ৰেছৰ সাংসদগৰাকী এবাৰ ইয়াৰ পৰা উঠিছে, যোৰহাটৰ পৰা। হয়, সেইটো ফালৰ পৰা মই একো নকওঁ। তেওঁৰ ভাগে সেইটো ছাইডতে ঠিকে আছিলে, কিন্তু বিধায়ক হিচাপে আমি হিতেন্দ্ৰনাথ গোস্বামীকে বিচাৰোঁ। ফাইনেল সিদ্ধান্ত কি যোৰহাটবাসী? আমি হিতেন্দ্ৰকে বিচাৰোঁ, কাৰণ তেখেতৰ থকাৰ পৰাই আমাৰ চব উন্নতি হৈছে। যিহেতু চবেই দেখিছে, চব শিক্ষিত মানুহ, সেইকাৰণে হিতেন্দ্ৰৰ বাহিৰে আমি কাকো। যোৰহাটৰ সাংসদগৰাকী উঠিছে নহয়? তেখেত উঠিলেও 2 বছৰে তেখেতে একো কাম কৰা নাই, যিহেতু চবেই দেখিছে। আৰু আগৰবাৰ ভুল এইবাৰ নকৰিব যোৰহাটবাসীয়ে, সেইটো আমাৰ সকলোৰে অনুৰোধ থাকিলে। এটা ভুল কৰিলে, এতিয়া অনুৰোধ থাকিলে যে যোৰহাটবাসীয়ে নতুনকৈ আকৌ এইটো ভুল নকৰে যাতে তেওঁলোকে। আমাৰ ফাইনেল সিদ্ধান্ত আমাৰ বিজেপি যাব মানে বিজেপি আমাৰ কাৰণে যিখিনি কৰিলে মানে চবৰ কাৰণে মানে কৰিছে, আৰু মানে বাকী কোনো কৰিব নোৱাৰে। আৰু আমাক মানে অৰুণোদয় আঁচনি লাগে বা নালাগে আমাৰ সেইটো মতলব নাই, আমাৰ শান্তি লাগে খালি। আৰু আমাৰ বিজেপি চৰকাৰখন আমাৰ কাৰণে বহুত জৰুৰী। কিন্তু আপোনালোকৰ লোকসভাৰ সাংসদজনো উঠিছে এবাৰ যোৰহাট সমষ্টিত। তেওঁ আমি জানো যে আমাৰ ছাৰ হিতেন গোস্বামী ছাৰ উঠিব, এইবাৰ জিকিব তেওঁ। আমাৰ আশা আছে, মানে তেওঁ 100% মানে আশা আছে, তেওঁ যাব বিজেপিৰ পৰা। থেংক ইউ। বাইদেউ, ফাইনেল সিদ্ধান্তটো কি হ'ব যোৰহাটবাসী হিচাপে আপোনাৰ? আমিতো সিদ্ধান্ত লৈছোঁ আমাৰ হিমন্ত মামা যাব এইবাৰ। আমাৰ আশা, আমাক বহুত দিছে। আমি ভিৰৰ পৰা আহিছোঁ, আমি 10,000 টকা পাইছোঁ। মামা আমাৰ আশা পূৰণ কৰিছে, অৰুণোদয় পাইছোঁ। গতিকে এইবাৰ হিমন্ত মামা জিন্দাবাদ।
আপোনালোকৰ ইয়াতে যিগৰাকী যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তেওঁ উঠিছে এবাৰ যোৰহাট বিধানসভাত। তেওঁৰ ৰাস্তাত তেওঁ ঠিক আছে, আমাৰ ৰাস্তাত আমাৰ মামা লাগে, মামাক লাগে আমাক।